5 এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব প্ৰদেশ কংগ্ৰেছ। ৰাভা হাছঙত অনিয়ম নকৰিলে ফলাফল ভাল হ'ব। আছুকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ যোগদান কংগ্ৰেছত। ৰূপজ্যোতি কুৰ্মীক মহাপাপ আখ্যা ভূপেন বৰাৰ। একশ্যন মুডত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। 5 এপ্ৰিলত মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচন ঘোষণা নকৰিলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছে। মনোৰঞ্জন তালুকদাৰৰ কল ৰেকৰ্ডিং প্ৰসংগতো মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। দল আৰু ব্যক্তি একাকাৰ কৰা অনুচিত। পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে যদিও বিভিন্ন চক্ৰান্ত কৰি আছে হ'বগে বুলি ভাবিছোঁ আৰু যদি কেনেবাকৈ 5 এপ্ৰিলৰ আগত ঘোষণা নকৰে আমি 6 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ত যাবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাই আছোঁ। ৰাজনৈতিক দলৰ যিটো স্বভাৱ সেইটো সবেই জানে যে দলটোৰ আদৰ্শ এনেকুৱা, নীতি এনেকুৱা, সংবিধান এনেকুৱা। দলটোত থকা ব্যক্তিবিলাকৰ যদি স্বভাৱ ভাল হৈ থাকে সেইটো ৰাইজে গম পাব, বেয়া হ'লেও ৰাইজে গম পাব। দল আৰু ব্যক্তি একাকাৰ কৰিব নালাগে। পবিত্ৰ অসম বিধানসভাৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কৰ্মকাণ্ড সন্দৰ্ভতো কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। বিজেপি দলতে নৈতিকতাৰ অভাৱ নোহোৱা হৈছে। আমাৰ ভাগ্য ভাল, দাদা ব্ৰিগেডে সকলোকে লৈ গ'ল। দিলীপ শইকীয়ালৈ বেয়াই লাগিছে হেনো ভূপেন বৰাৰ। নৈতিকতাটোতো এছেম্বলিত আমি দেখা পাইছোঁ বিজেপি কেনেকৈ মানে হাড় গৰুৰ নিচিনাকৈ ইফালে সিফালে চোচা লৈ ফুৰিছে। আমাৰতো ভাগ্য ভাল যে আমি মানে এইবিলাকৰ পৰা মুক্ত হ'লোঁ। এতিয়া মোৰ দিলীপ শইকীয়ালৈ বেয়া লাগিছে। এইবিলাকত আৰু কিমান দিন লাগি থাকিব লাগিব। আমিতো কংগ্ৰেছ দলৰ সব কৰ্মী নেতা শান্তি পাইছে যে কমচে কম আমাৰ দাদাই চবকে লৈ গ'ল একেলগে, নহ'লেতো আজি এই মহাপাপৰ ভাগি আমি হ'বলগীয়া হ'লহেঁতেন। সমান্তৰালকৈ আন কেতবোৰ বিষয়টো সৰব হোৱা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।